হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি ইনচাইট। আজি আমি এই ক্লাছৰ জৰিয়তে 7 আৰু 8 জানুৱাৰীৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক আলোচনা কৰিম। আপুনি আজি পেপাৰখন মেলিলে প্ৰথমতে এই নিউজটোৱে পাব যে গুৱাহাটীৰ পৰা হাইকোৰ্টৰ স্থানটো সলনি কৰি ৰংমহললৈ নিয়া হৈছে। ইয়াৰ বাবে কি প্ৰব্লেম আহিছে সেইখিনি কথা ইয়াত উল্লেখ আছে। অসমত কেনেদৰে চাইবাৰ ক্ৰাইম বৃদ্ধি পাইছে তাৰ ওপৰত এটা টোকা আছে, সেইখিনি আমি আলোচনা কৰিম। নতুনকৈ এটা টুৰিষ্ট স্পট ত্ৰিপুৰাত গঢ় লৈ উঠিছে ৱৰ্ল্ড ক্লাছ লেভেলত, কিনো হয় আমি সেইটো পঢ়িম। আমাৰ নৰ্থ ইষ্টৰ লোকসকলক কেনেকৈ ৰেচিয়েল বাইজ ফেচ কৰে লোকসকলে তাৰ বিষয়ত আছে, সেইটো পঢ়িম আমি। ইয়াৰোপৰি ইণ্ডিয়াৰ টেক্সটাইল ফিউচাৰৰ বিষয়ে আছে আৰু মাগুৰী মাটুপিং বিলৰ কথা আছে। আমি সেইখিনি এই ক্লাছটোৰ জৰিয়তে আলোচনা কৰিম। প্ৰথমটো হৈছে যে অসমখন বিকম হাব হৈ গৈছে কিহৰ? চাইবাৰ ক্ৰাইমৰ। প্ৰথম পৃষ্ঠাতে নিউজটো আছিলে, আপোনালোকে এইটো এবাৰ পঢ়ি চাব পাৰে। ষ্টিল এই নিউজটোৰ পৰা কি আহিছে মই ইয়াত কৈ দিছোঁ। এই নিউজত কি আছে চাওক, যে 72,000 চিম কাৰ্ড ডিএক্টিভেটেড কৰা হৈছে। 72,000 চিম কাৰ্ড ক'ৰ হয়? অসমৰ অকল। ইয়াত কি লিখা আছে চাওক, যে চাইবাৰ ক্ৰাইম ইমাৰ্জ হৈছে এজ এ চিৰিয়াছ ইণ্টাৰনেল ছিকিউৰিটি আৰু ইকনমিক থ্ৰেট হৈছে। অসমৰ মৰিগাঁওখন, আৰু মৰিগাঁৱৰ দুখন ঠাই দিয়া আছে লাহৰীঘাট আৰু মৈৰাবাৰী, এই দুখন মেজৰ চাইবাৰ ক্ৰাইম হটস্পট বুলি আমাৰ অসমত চিনাকি কৰা হৈছে বা অসমত সিহঁতি নাম পাইছে। ইয়াত কি কৰা হয়, যে যোনবিলাক মনি লুট কৰা হয়, যোনবিলাক মনি চাইবাৰ ক্ৰাইম কৰি উলিয়াই লোৱা হয়, সেইবিলাক ট্ৰেন্সফাৰ কৰি দিয়া হয় বিদেশলৈ। আটাইতকৈ গুৰুতৰ কথাটো হৈছে যে আমাৰ ইয়াৰ পৰাই কাৰোবাৰ লগত চাইবাৰ ফ্ৰড হৈ যোনটো পইচা পোৱা যায়, সেই পইচাটো চাউথ ইষ্ট এছিয়ান কাউণ্ট্ৰিবিলাক বা পাকিস্তানলৈ পঠিয়াই দিয়ে বা ট্ৰেন্সফাৰ কৰে, যোনটো এটা চিৰিয়াছ নেশ্যনেল ছিকিউৰিটি কনচাৰ্ণ হয় বুলি ইয়াত উল্লেখ কৰিছে। এতিয়া কেনেকৈ গোটেই কামটো হয় চাওক, যে ইউথবিলাকে কাম কৰিবলৈ বেংগালুৰু বা কেৰেলা সেইবোৰ জেগালৈ ওলাই যায়, আৰু সেইবিলাক জেগা যিহেতু টেকন'লজিৰ ফালে বহুত আগবঢ়া হয়, তাত সেই ডেকা ল'ৰাবিলাকে চাইবাৰ অপাৰেশ্যনৰ বহুতখিনি যোনখিনি মেক্সিমাম ইয়াৰ লগত জড়িত, সিহঁতি কি আছে বেংগালুৰু আৰু কেৰেলাত কাম কৰিবলৈ গৈছিলে। তাৰ পৰা তাত চাইবাৰ অপাৰেশ্যনৰ এই কামবিলাক কি আহে, আৰু যেতিয়া ঘূৰি আহে ইয়ালৈ, তেতিয়া ইয়াত সেই কামটো আৰম্ভ কৰে। এনেকৈ আৰম্ভ কৰে, সিহঁতি ফেক ডকুমেণ্টেশ্যন প্ৰথমতে আৰম্ভ কৰে। ফেক ডকুমেণ্টেশ্যন মানে আধাৰ কাৰ্ড ফেককৈ বনাব ধৰক। তাৰ পৰা কি কৰিব, যোনবিলাক নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউট আছে, বা যেনেকৈ আপোনাৰ ক্ৰেডিট বিঅ' হওক বা যেনেকৈ আপোনাৰ সৰু সৰু যোনবিলাক বেংক আছে, সেইবিলাকৰ পৰা লোন উঠাব ফল্ছ আইডেণ্টিটি দি, আৰু তাৰপাছত লুকাই যাব। তাৰপাছত লোনটো কি কৰি দিয়ে, ডিছবাৰ্চ হৈ যোৱাৰ পাছত ডিছএপিয়াৰ হৈ যায়, আৰু ফলত কি হৈছে, সেই বেংকটোৰ NPA বাঢ়ি যায়, সেই বেংকটোৰ লছত যায়, আৰু এই পইচাটো এনেকুৱা আমাৰ অসমৰ এই বেংকবিলাকৰ পৰা উঠাই ক'ত পঠিয়াই থোৱা হৈছে, চাউথ ইষ্ট এছিয়াৰ কাউণ্ট্ৰিবিলাকত, নহ'লে ক'ত পঠিয়াই থোৱা হৈছে, পাকিস্তানত পঠিয়াই থোৱা হৈছে বুলি ইয়াত উল্লেখ কৰিছে। ইয়াৰ উপৰি ক্ৰিমিনেলবিলাকে কি কৰে, চিম কাৰ্ড কিছুমান ইউজ কৰে, ফেক ডকুমেণ্ট দি বনোৱা চিম কাৰ্ড কিছুমান। বিশেষকৈ ৰাজস্থান হাৰিয়ানাৰ পৰা মানুহ আহে আমাৰ এই মৰিগাঁৱলৈ এনেকুৱা চাইবাৰ ক্ৰাইম ট্ৰেইনিং কৰিবলৈ কাৰণে। এতিয়া এই চিমবিলাক যোনবিলাক ফেককৈ বনায়, সেইবিলাক ক'ত পোৱা যায়, ভাৰত আৰু পাকিস্তানৰ বৰ্ডাৰ এৰিয়াত পোৱা যায় বুলি ইয়াত উল্লেখ কৰিছে। এতিয়া ৰিচেণ্টলি পুলিচে কি কৰে, যে এনেকুৱা 72,000+ চিম কাৰ্ড ডিএক্টিভেটেড কৰিছে। ইয়াত এটা এচিভমেণ্টৰ কথা উল্লেখ আছে, যে লাষ্ট 3টা বছৰত প্ৰায় 300তকৈ অধিক এনেকুৱা চাইবাৰ ক্ৰিমিনেল এৰেষ্ট কৰা হৈছে, আৰু 1.20 crore ৰিকভাৰ্ড কৰা হৈছে, যোনটো চাইবাৰ থ্ৰিফ্টৰ জৰিয়তে আমাৰ পৰা ওলাই গৈছিলে, তাক ৰিকভাৰ কৰা হৈছে, আৰু ৰিটাৰ্ণটো ভিক্টিমত এইটো ঘূৰাই দিয়া হৈছে বুলি ইয়াত উল্লেখ কৰিছে। গতিকে এই নিউজটোৰ জৰিয়তে এইটোৱে কোৱা হৈছে যে মৰিগাঁওখন কেনেকৈ এনেকুৱা অসমখনত কেনেকৈ চাইবাৰ ক্ৰাইম ইনক্ৰিজ হৈছে, তাকে এই কথাটোত উল্লেখ কৰা হৈছে। নেক্সট হওক, ৰংমহল জুডিচিয়েল কমপ্লেক্স ডিবেট। মানে কি হৈছে, যে আমাৰ যোনটো বৰ্তমান হাইকোৰ্ট আছে, হাইকোৰ্টটোক বৰ্তমানৰ জেগাৰ পৰা কছাৰীহাটৰ সেই জেগাডোখৰৰ পৰা ট্ৰেন্সফাৰ কৰা হ'ব, বা ইয়াক চেঞ্জ কৰা হ'ব। ক'লৈ চেঞ্জ কৰা হ'ব? নৰ্থ গুৱাহাটী ৰংমহললৈ ইয়াক লৈ যোৱা হ'ব। 11 জানুৱাৰী তাৰিখে ইয়াৰ ফাউণ্ডেশ্যন ষ্ট'ন ইয়াৰ লোৱা হ'ব। আৰু ই কি হ'ব, যে অসমৰ জুডিচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এটা মেজৰ মাইলষ্ট'ন হ'ব বুলি ইয়াত কোৱা হৈছে। কিন্তু বহুতখিনি কণ্ট্ৰভাৰ্চি হৈছে। গুৱাহাটী হাইকোৰ্ট, বাৰ এছ'চিয়েশ্যনে ইয়াত অপ'জ কৰিছে, বা বহুতে কি আছে লিগেল বা বিভিন্ন ধৰণৰ চিভিল ছ'চাইটি গ্ৰুপবিলাকে ইয়াৰ এগেইনষ্টত কনচাৰ্ণ ৰেজ কৰিছে, যে এই সিদ্ধান্তটো চৰকাৰৰ এই সিদ্ধান্তটো হঠকাৰী সিদ্ধান্ত বুলি তেওঁলোকে ইয়াত উল্লেখ কৰিছে।
কিয় গোটেই কথাখিনি চাই লওঁ তাৰ আগতে গভৰ্ণমেণ্টে কি কথা ক'ব বিচাৰিছে, গভৰ্ণমেণ্টে কি ৰিজন দিছে যে কিয় সলনি কৰিছোঁ। কাৰণ গুৱাহাটীখন কি হৈছে এজ এ জুডিচিয়েল হাব হয় আৰু গুৱাহাটী হাইকোৰ্ট বা ডিষ্ট্ৰিক্ট কোৰ্ট বা ট্ৰিবিউনেল লিগেল অফিচ এই গোটেইখিনি কি আছে প্ৰায় একেটা জেগাতে আছে আৰু সেইটো কাৰণে কি হৈছে স্পেচ কনষ্ট্ৰেণ্ট হৈছে, মানে জেগাৰ কমি হৈ গৈছে, ট্ৰেফিক কনজেশ্যন হৈছে, মানে বহুত বেছি ভিৰ হৈ গৈছে তাত আৰু লিটিগেশ্যন কি হৈছে দিনক দিনে ইনক্ৰিজ পাইছে। এতিয়া গভৰ্ণমেণ্টে কৈছে যে আমি যোনটো নতুনকৈ তাত ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লৈছোঁ ৰং মহলত হাইকোৰ্টৰ বাবে, সেইটো সম্পূৰ্ণ মডাৰ্ণ হ'ব, সম্পূৰ্ণ ডিচেণ্ট্ৰেলাইজেশ্যন হ'ব আৰু ফিউচাৰ এক্সপানশ্যন তাক যাতে আকৌ বহল কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তাক বনোৱা হ'ব বুলি উল্লেখ কৰিছে। যিহেতু লিটিগেশ্যন দিনক দিনে বৃদ্ধি পাব, গতিকে কি আছে যে আৰু বেছি যাতে তাক ফিউচাৰ এক্সপানশ্যন কৰিব পৰা যায়, লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ হওক লাগে তাৰ কামবিলাকেই হওক, তাৰ ওপৰত ভিত্তি কৰি এই ৰং মহলৰ এই নতুনকৈ জুডিচিয়েল মানে কোৰ্টটো বনোৱা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। আৰু যোনটো ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কাষত লোকেশ্যন লোৱা হৈছে সেইটোৱে কোৱা হৈছে যে সেইটো এটা কি হয় যে প্লেন ডেভেলপমেণ্ট হয়। পিছত যেতিয়া আৰবানাইজেশ্যন হ'ব আৰু নগৰীকৰণ যেতিয়া হ'ব গুৱাহাটীত, তেতিয়া ই বিশেষ ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে বুলি এই আৰ্টিকলটোৰ জৰিয়তে উল্লেখ কৰিছে। এতিয়া চাওক ইয়াত কিছুমান ডিছএডভান্টেজ আছে, কাৰ কাৰণে প্ৰব্লেম হৈছে বা কিয় প্ৰব্লেম হৈছে। চাওক ডিছএডভান্টেজখিনি কি। প্ৰথমটো হৈছে যে যেতিয়া নৰ্থ গুৱাহাটীলৈ মানুহ এজন যাব তেতিয়া ব্ৰহ্মপুত্ৰখন পাৰ হৈ যাব লাগিব আৰু ব্ৰহ্মপুত্ৰখন পাৰ হৈ যাওঁতে মেইনলি কিহৰ ওপৰত ডিপেণ্ড কৰিব লাগিব, এই ব্ৰিজ বা সেনেকৈ ফেৰীৰ ওপৰত ডিপেণ্ড কৰিব লাগিব। যেতিয়া ফ্লাড হ'ব, যেতিয়া বহুত বেছি ভিৰ হ'ব বা যেতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন হ'ব, তেনেকুৱাবিলাক সময়ত এচেচিবিলিটি এনেকুৱা প্ৰব্লেম হ'ব বুলি ইয়াত উল্লেখ কৰিছে। ইয়াৰোপৰি ৰং মহলৰ তালৈ যাবলৈ বেছি দূৰত্ব কি কৰিব লাগিব, ট্ৰেভেল কৰিব লাগিব, যোনটো বহুত বেছি খৰচা হ'ব। আৰু লয়াৰবিলাকৰ দুটা অফিচ হ'ব, তাত হ'ব ইয়াত হ'ব, কাৰণ বহুত মানুহটো পুৰণা কোৰ্টলৈ আহিব তাত আছে বুলি, তাত যেতিয়া নাপাব নতুন কোৰ্টলৈ যাব। যেনেকৈ শিৱসাগৰত এতিয়া কি হৈছে, শিৱসাগৰ জিলাত কোৰ্ট দুটা হৈ গৈছে, তাৰ বাবে এনেকুৱা কিছুমান প্ৰব্লেম, নতুন মানুহ যায় এনেকুৱা কিছুমান প্ৰব্লেম তাত দেখা যায়। দুটা প্লেচত যেতিয়া লয়াৰসকল বহিব তেতিয়া নতুনকৈ অফিচ লাগিব, গতিকে লিটিগেণ্ট অফিচৰ পইচাটো কাৰো কোনে দিব, লিটিগেণ্টৰ পৰা ওলোৱা হ'ব, মানে যোনে কেছ খেলিব, কোনে কেছ লাগিব তেওঁলোক যোনে কেছ খেলিব তেওঁলোকৰ পৰা ওলোৱা হ'ব। গতিকে লিটিগেণ্টে কি আছে যে এক্সট্ৰা ট্ৰেন্সপৰ্ট কষ্ট তাত ভৰিব লাগিব বা ষ্টে কষ্ট তাত ভৰিব লগা হ'ব পাৰে। ইয়াৰোপৰি সেই অঞ্চলটোত লেক অফ হস্পিটেলছ, লাইব্ৰেৰী, হোষ্টেল, পাব্লিক ট্ৰেন্সপৰ্ট এইবিলাক ইমান বেছি তাত নাই। গুৱাহাটী অলৰেডি হেজ এ কমপ্লিট লিগেল ইক'চিষ্টেম, মানে বৰ্তমান য'ত গুৱাহাটীত আছে, নৰ্থ গুৱাহাটীত নহয়, বৰ্তমান য'ত গুৱাহাটীত আছে তাত অলৰেডি এটা লিগেল ইক'চিষ্টেম বনি আছিলে, যোনটো নৰ্থ গুৱাহাটীলৈ নিলে, ৰং মহললৈ নিলে এটা নতুন তাত কি আছে ইক'চিষ্টেম ক্ৰিয়েট হ'ব বুলি কোৱা হৈছে। তাতকৈ ডাঙৰ কথা এই যোনটো চৰকাৰৰ সিদ্ধান্ত লোৱালে যে ইয়াক চেঞ্জ কৰা, ইয়াত বাৰ এছ'চিয়েশ্যনৰ কোনো ধৰণৰ সন্মতি লোৱা হোৱা নাছিল, নট প্ৰপাৰলি কনচালটেশ্যন বুলি কৈছে আৰু সেইবাবে তেওঁলোকে প্ৰটেষ্ট বা কনচাৰ্ণ কৰিছে। তো এইখিনি কাৰণে কি আছে যে এই যি ৰং মহললৈ আমাৰ হাইকোৰ্ট উঠাই নিয়াৰ কাৰণে প্ৰটেষ্ট হৈছে, এইখিনি মেইন ৰিজন আছিলে। নেক্সট এটা এডিটৰিয়েল আহিছিলে, ৰেচিয়েল বায়াছড এগেইনষ্ট নৰ্থ ইষ্ট পিপল। মানে কি হয় যে আমাৰ অতীতৰ পৰা নৰ্থ ইষ্টৰ লোকসকলৰ এগেইনষ্টত কিবা ধৰণৰ ৰেচিয়েল ডিছক্ৰিমিনেশ্যন হোৱাটো কোনো ধৰণৰ নতুন কথা নহয়, নট আনকমন। কিন্তু প্ৰথমবাৰৰ কাৰণে এইটো দেখা গ'ল, আপোনালোকে নিশ্চয় নিউজত শুনিছে যে কিছুদিনৰ আগতে নৰ্থ ইষ্টৰ এজন ল'ৰা 24 বছৰীয়া এঞ্জেল চাকমা, ত্ৰিপুৰাৰ হয়, MBA ষ্টুডেণ্ট আছিলে, দেহৰাদুনত তেওঁক এটা মৌদ এইখিনিমান মানুহে কি আছে মাৰি তেওঁক হত্যা কৰিছিলে 26 ডিচেম্বৰ তাৰিখে। এইটো প্ৰথমটো ঘটনা আছিলে। কিন্তু ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আমি ফেচ কৰিব লগা হয় দিল্লী গ'লে বা বাকী এলেকাবিলাকত, কিন্তু হত্যা কৰাটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যনৰ নামত এইটো প্ৰথমবাৰ হৈছে বুলি উল্লেখ কৰিছে। আৰু কি কোৱা হৈছে ইয়াত যে কেনেকুৱা ধৰণৰ ৰেচিজিম ফেচ কৰে নৰ্থ ইষ্টাৰ্ণ লোকসকলে, নেচাৰ অফ ৰেচিজিম কেনেকুৱা হয়। প্ৰথমতে আমি এইটো জানো যে কিয় ফেচ কৰিব লগা, অফেন কিয় টাৰ্গেটেড হয়, কাৰণ আমাৰ নৰ্থ ইষ্টৰ মানুহবিলাকৰ মুখমণ্ডলৰ বা আৱৰণটো কেনেকুৱা হয়, মংগলিক ফেচিয়েল ফিচাৰ্ছ হয়, আমাৰ মংগলিক গুণ আছে। আৰু সেইটো কাৰণে কি আছে যে নৰ্থ ইষ্টৰ মানুহবিলাকক প্ৰায় কি বুলি কোৱা হয়, কিছ বা এনেকুৱা ধৰণৰ যোনবিলাক বেয়া ৱৰ্ড আছে, ডেৰোগেটৰী ৰেচিয়েল স্লাৰ্ছ আছে, এইবিলাক দি মতা হয়। এতিয়া ৰেচিজিম এনেকুৱা ধৰণৰ দুটা ধৰণে হয়, ডাইৰেক্ট হয় আৰু ইনডাইৰেক্ট হয়। যেনেকৈ ডাইৰেক্ট কি আছে যে ভাৰ্বেল এবিউজ কৰে কাৰোবাক ফিজিকেলি ভাইলেঞ্চ কৰা, যোনবোৰ ডাইৰেক্ট হয়। আৰু কিছুমান ইনডাইৰেক্ট আছে কেনেকুৱা ধৰণৰ, যে ধৰক আমি একেলগে আছোঁ, এইটো নৰ্থ ইষ্টৰ হয়, ই চিংকিজ হয়, সেইকাৰণে তাক কি কৰি দিয়া, আঁতৰাই দিয়া, তাক কি বুলি কোৱা হ'ব যে ছ'চিয়েল এক্সক্লুজন কৰা, ডিছক্ৰিমিনেশ্যন কৰা, এনেকুৱাবিলাকৰো কি আছে ৰেচিজিম ফেচ কৰিব লগা হয়। এতিয়া এই ৰেচিজিমৰ ৰুট কজটো কি হয়, ৰুট কজটো হৈছে যে প্ৰথমটো হৈছে আজ ভাৰ্চেছ দেম মাইণ্ডছেট। মানে কি হয় চব,
যেতিয়া কোনোবা এজনতকৈ দেখিবলৈ ডিফাৰেণ্ট হ'ব, তেতিয়া সেই ডিফাৰেণ্ট মানুহজনক আমি সঘনে ভাবি লওঁ যে তেওঁ কিবা আউটচাইডাৰ হয়। আৰু এই আউটচাইডাৰ এই যেতিয়া ফিলিংটো আহিব, তেতিয়া কি হ'ব, তেওঁক আমি ভাবিম যে তেওঁ আমাতকৈ তলৰ হয়, বা ফিলিং অফ ছুপিৰিয়ৰিটি বা আমি তেওঁতকৈ ওপৰৰ হয়, ৰেচিয়েল প্ৰাইড সেইবিলাক মনত ভাৱ আহে। আৰু সেইবাবে কি আছে, এই যি আছ ভাৰ্চেছ দেম মাইণ্ডছেট আছে, এই মাইণ্ডছেটটোৱে ৰেচিজমটো বেছি ইনক্ৰিজ কৰে, বিশেষকৈ নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ এগেইনষ্টত বেছিকৈ ইনক্ৰিজ কৰে বুলি ইয়াত কোৱা হৈছে। ইয়াৰোপৰি আমাৰ ইণ্ডিয়ান ছ'চাইটিখন অলৰেডি ফাংচন কৰি আছে কাষ্ট ডিভিজন বা ছ'চিয়েল হায়াৰ্কিত। কাষ্ট ডিভিজনৰ বুজি পাইছে, ছ'চিয়েল হায়াৰ্কি মানে এজনৰ পিছত এজন সামাজিক যোনবিলাক হায়াৰ্কি আছে তাৰ ওপৰত অলৰেডি ভিত্তি কৰি আছে। পলিটিকেল মবিলাইজেশ্যনে কি কৰে যে এই হায়াৰ্কিবিলাক বা এই কাষ্ট ডিভিজনবিলাক আৰু বেছি বঢ়াই দিয়ে। আৰু তাৰ কাৰণে কি আছে যে মানুহ এক্সক্লুজনাৰী মাইণ্ডছেট হৈ যায়, মানে মানুহ বিকম ইউনিভাৰ্চেল বিং হোৱাতকৈ মানুহ কি হৈ যায় যে নিজৰ মাজতে সীমিত হৈ পৰে, আৰু ইয়াৰ ফলত ৰেচিয়েল বাইচটো ইনক্ৰিজ হয় বুলি ইয়াত উল্লেখ কৰিছে। ইয়াৰোপৰি আৰু দুটামান ৰিজন ইয়াত উল্লেখ কৰিছে যে আমাৰ নৰ্থ ইষ্টৰ বিষয়ে বাহিৰৰ মানুহখিনি বহুত বেছি ইগনৰেঞ্চ বা অজ্ঞতা আছে। আমাৰ যি কালচাৰেল আইডেণ্টিটি আছে, আমাৰ যি ইতিহাস আছে, সেইবিলাক সেই বাহিৰৰ মানুহখিনিয়ে, বিশেষকৈ নৰ্থ ইণ্ডিয়াৰ মানুহখিনি সেই বিষয়ে ভালদৰে জ্ঞান নাই, নলেজ নাই। আৰু সেইটো কাৰণে কি আছে, যি তেওঁলোকৰ লেক অফ নলেজ বা তেওঁলোকৰ যি অজ্ঞানতা, সেই অজ্ঞানতাই আমাৰ বাবে কি হয় যে এটা ৰেচিয়েল ডিছক্ৰিমিনেশ্যনৰ এটা কাৰণ হয় বুলি কোৱা হৈছে। ইয়াৰোপৰি জিঅ'গ্ৰাফিকেল আইচলেশ্যন কেনেকুৱা ধৰণৰ হয় যে আমাৰ অতীতত কি আছিলে, বহুত প'ৰ কানেক্টিভিটি আছিলে মেইনলেণ্ড ইণ্ডিয়াৰ লগত, আৰু সেইটো কাৰণে আমাকতো আগতে কি বুলি কোৱা হৈছিলে যে অসমখন হাবি বননিৰে ভৰা দেশ বুলিয়ে কৈছিলে। তো যিহেতু কানেক্টিভিটি কম আছিলে, আৰু সেই কানেক্টিভিটি কম হোৱাটো কি আছে যে মানুহ কমকৈ আহে ভিজিটেড, মানে বেলেগ ৰিজনৰ পৰা খুব কম মানুহ আমাৰ নৰ্থ ইষ্টলৈ ভিজিট কৰে। আৰু সেইটো কাৰণে কি আছিলে যে এটা আনইউনিফৰ্মিটি মানে এণ্টায়াৰ ইণ্ডিয়া বা নৰ্থ ইষ্টৰ মাজত বনি আছে বুলি ইয়াত উল্লেখ কৰিছে। এতিয়া চাওক, ৰেচিয়েল ডিছক্ৰিমিনেশ্যন হ'লে তাৰ এগেইনষ্টত ল' আছে, মাৰ্ডাৰ কেছ লাগিব বা অন্যান্য ধৰণৰ কেছ আছে, যদি হত্যা কৰে মাৰ্ডাৰ কেছ লাগিব বা অন্যান্য ধৰণৰ বিভিন্ন ধৰণৰ ল' আছে। কিন্তু ইয়াত কোৱা হৈছে যে ৰেচিয়েল ডিছক্ৰিমিনেশ্যন বা ৰেচিজিম কেৱল মাত্ৰ এটা ল' এণ্ড অৰ্ডাৰ ইছ্যু নহয়, অকল ল'ৰে ঠিক কৰিব পৰা ইছ্যু নহয়, এইটো কৰিবলৈ হ'লে মানুহৰ মাইণ্ডছেটটো সলনি কৰিব লাগিব, কাৰণ ইট ইজ এ মাইণ্ডছেট প্ৰব্লেম হয়। লয়ে পানিছ কৰিব পাৰিব কোনোবা এটা এক্টক কাৰোবাৰ লগত যদি ৰেচিয়েল ডিছক্ৰিমিনেশ্যন হয়, কিন্তু এই যি প্ৰিজুডাইজ আছে বা আগতে ভাবি লোৱা এটা ধাৰণা চিংকিজ বুলি, এই ধাৰণাটোক ইৰেজ কৰিব নোৱাৰে লয়ে, কেন নট চেঞ্জ দ্য এটিটিউড অভাৰ নাইট। গতিকে আমি কি কৰিব লাগিব, ছ'চিয়েল চেঞ্জ এটা আনিব লাগিব। ছাচ ইনচিডেণ্ট উইল কণ্টিনিউ, মানে উইদাউট ছ'চিয়েল চেঞ্জ ননালৈকে বা আমাৰ এটিটিউড যেতিয়ালৈকে চেঞ্জ কৰিবলৈ চেষ্টা নকৰিব, তেতিয়ালৈকে এইবিলাক সলনি কৰা সম্ভৱ নহয় বুলি এই এডিটৰিয়েলটোত উল্লেখ কৰিছে। পঢ়ি চাব পাৰে, খুব ভাল এটা এডিটৰিয়েল আছিলে। নেক্সট হৈছে আমাৰ ভাৰতৰ টেক্সটাইল ফিউচাৰ, বস্ত্ৰ উদ্যোগৰ কথা। ইয়াত কি কোৱা হৈছে যে আমাৰ ভাৰতত প্ৰায় 4.5 কোটি মানুহ ডাইৰেক্টলি ইয়াৰ লগত জড়িত হৈ আছে, বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত বা টেক্সটাইল ছেক্টৰৰ ক্ষেত্ৰত জড়িত হৈ আছে। আৰু এই ছেক্টৰটোৱে আমাৰ ইকনমিত 2.3% GDP কণ্ট্ৰিবিউট কৰি আছে, এটা হিউজ পাৰ্চেণ্টেজ হয়। কোৱা হয় যে এগ্ৰিকালচাৰৰ পাছত এইটো ছেকেণ্ডটো এনেকুৱা ধৰণৰ ছেক্টৰ হয় য'ত কি আছে, হাইষ্ট নাম্বাৰ অফ ছেকেণ্ড লাৰ্জেষ্ট এমপ্লয়াৰ আছে আফটাৰ এগ্ৰিকালচাৰ। এতিয়া এই টেক্সটাইল ছেক্টৰটোক ইনক্ৰিজ কৰিবৰ কাৰণে বা প্ৰমোট কৰিবৰ কাৰণে আমাৰ ভাৰতত 5F ভিজন লোৱা হৈছে। কেনেকুৱা ধৰণৰ, ফাৰ্মৰ পৰা ফাইবাৰলৈ নিয়া হ'ব, ফাইবাৰৰ পৰা ফেক্টৰীলৈ নিয়া হ'ব, তাৰমানে ফেক্টৰীত বনাব, ফেক্টৰীৰ পৰা ফেশ্বন কৰা হ'ব, মানে ফেক্টৰীৰ পৰা জিন্স ওলাব, আৰু সেই ফেশ্বনটো কি আছে যে ফৰেন মাৰ্কেটত নিয়া হ'ব, ফৰেন মাৰ্কেটত বিক্ৰী কৰা হ'ব। এই 5F বা এই যি 5টা ষ্টেপ আছে, ইয়াৰ জৰিয়তে কি আছে যে আমাৰ ভাৰতত টেক্সটাইল ছেক্টৰটো আগবঢ়াই নিব বুলি ইয়াত উল্লেখ কৰিছে। আমাৰ ভাৰতত টেক্সটাইলৰ ক্ষেত্ৰত অলৰেডি কি বহুত বেছি চহকী হয়। প্ৰত্যেকখন ষ্টেটতে এটা নিজা ইউনিক বা ডিষ্টিংক্ট টেক্সটাইল আইডেণ্টিটি আছে। যেনেকৈ আমাৰ অসমৰ মুগা চিল্ক আছে, ঠিক তেনেকৈ উত্তৰ প্ৰদেশৰ বানাৰসী আছে, অৰুণাচল প্ৰদেশৰ আপাটানি টেক্সটাইল আছে, পাঞ্জাৱৰ ফুলকাৰী আছে, কাশ্মীৰৰ পাছমিনা আছে, ঠিক তেনেকৈ তামিলনাডুৰ কাঞ্জিবাৰামছ আছে। এইখিনি এক্সামত সুধিব পাৰে কোনটো ক'ৰ হয়। গতিকে আমাৰ প্ৰত্যেকখন ষ্টেটৰে যিহেতু ডিষ্টিংক্ট টেক্সটাইল আইডেণ্টিটি আছে, সেইবাবে এই টেক্সটাইল ছেক্টৰটো কি আছে আমাৰ ভাৰতত আৰু বেছি গ্ৰ' কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে। ফ্ৰম বটম আপ এপ্ৰ'চ, মানে তলৰ পৰা গ্ৰ' কৰিব পাৰিব বুলি উল্লেখ কৰিছে। ইয়াৰোপৰি টেক্সটাইলৰ বাবে 2030 চনলৈকে এটা ভিজন ৰখা হৈছে, য'ত কোৱা হৈছে যে যোনবিলাক টেক্সটাইল ইণ্ডাষ্ট্ৰি আছে, সেই ইণ্ডাষ্ট্ৰিবিলাকৰ পৰা কিমান কৰা হ'ব যে তাৰ কেপাচিটি
176 বিলিয়ন USD পৰা 350 বিলিয়ন USD কৰা হ'ব by 2030 ইয়াৰ জৰিয়তে এমপ্লয়মেন্ট জেনাৰেট হ'ব বা ডমেষ্টিক যি ভ্যালু চেইন আছে হেতু স্ট্ৰেংথেন হ'ব বুলি উল্লেখ কৰিছে আৰু যোনটো ভাৰত আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰত 2047 তাৰ লগত কি কৰিছে এলাইন কৰি বুলি ইয়াত উল্লেখ কৰিছে নেক্সট নিউজ আছে সাবিমুৰা ইকো টুৰিজম প্ৰজেক্ট এতিয়া এক্সামত ডাইৰেক্ট আপোনাৰ কুৱেশ্যন দিব পাৰে যে সাবিমুৰা ইকো টুৰিজম প্ৰজেক্ট ক'ত আছে ত্ৰিপুৰাত আছে যোনটো ডেভেলপ কৰি থোৱা হৈছে এটা ৱৰ্ল্ড ক্লাছ ইকো টুৰিজম হাব হিচাপে ইয়াত ফান্ডিং কোনে কৰিছে এছিয়ান ডেভেলপমেন্ট বেংকে কৰিছে এনাউন্স বাই ত্ৰিপুৰা টুৰিজম মিনিষ্টাৰ আৰু এৰাউণ্ড 35% ৱৰ্ক ইয়াৰ কমপ্লিট হৈছে এইখিনি ইমান ইম্পৰ্টেণ্ট হয় খালি এই পইণ্টটো মনত ৰাখিব এ লোকেটেড এলং দা গোমতী ৰিভাৰ সাবিমুৰা ক'ত আছে ত্ৰিপুৰাত আছে নেক্সট আছে যে মাগুৰী মটাপুং বিলখনৰ কথা কোন আছে তো মাগুৰী মটাপুং বিল ক'ত আছে তিনচুকীয়াত আছে আৰু বাৰেকুৰি বাগজান আৰু নতুন গাঁও এই গোটেইখিনি লগ লগাই এই মাগুৰী মটাপুং বিলখন হৈছে বুলি কোৱা হৈছে এখন কি হয় এটা ইন্টাৰনেশ্যনেল ৰিকগনাইজড এটা ৱেটলেণ্ড হয় আৰু ৰিসেন্টলি কি কৰা হৈছে যে ইয়াক ডিক্লেয়াৰ কৰা হৈছে এজ এন ইকো সেনসিটিভ জোন আন্ডাৰ ডিব্ৰু চৌকা নেশ্যনেল পাৰ্ক বায়োস্ফিয়াৰ এতিয়া এই বাগজানত মানে জুই লাগিছিল আপোনালোকে নিশ্চয় গম পায় বাগজানৰ অইল ৱেল এটা ডিজাস্টাৰ হৈছিলে BGR5 অইল ৱেল তাৰ কাৰণে কি হ'ল যে এই বাগজানৰ পানীখিনি কন্টামিনেটেড অইল কন্টামিনেট হ'ল মানে তাত অইল পৰিলে অইল পৰি পানীখিনি তাত বেয়া হ'ল যাৰ বাবে কি আছে তাৰ যে একুৱেটিক প্লেন্ট আছে সেইবিলাকৰ প্ৰতি ডেমেজ আহিলে বুলি ইয়াত উল্লেখ কৰিছে তো আজি ক্লাছটোৰ জৰিয়তে ইমানখিনি আছিলে এই পিডিএফটো আপুনি আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড দি ল'ব পাৰিব ধন্যবাদ